নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো জুনমণি ৰাভাৰ মৃত্যু ৰহস্য আজি প্ৰাগ নিউজৰ সৰজমিন তদন্তৰ দ্বিতীয় অধ্যায় জুনমণি ৰাভাৰ মৃত্যু ক্ৰমাৎ ঘনীভূত হৈ পৰিছে মৃত্যুৰ ৰহস্য ক্ৰমাৎ ঘনীভূত হৈ পৰিছে সন্দেহৰ তালিকাত কোন কোন আছিল আৰু যেটো কানেকশন জুনমণি কানেকশন এটা আমি স্থাপন কৰিবলৈ চেষ্টা কৰিছিলো প্ৰথমতে যদি এই কানেকশন আমি দেখাও হাসিনা আৰু আমিনা নামৰ দুগৰাকী মহিলাৰ কথা ইতিমধ্যে আপোনালোকে জানে ইতিমধ্যে চৰ্চাত আছে এই যিগৰাকী হাসিনা আহমেদে আছিল জুনমণি ৰাভাৰ ইনফৰ্মাৰ আৰু আমিনা আছিল জুনমণি ৰাভাৰ বিৰুদ্ধে দিয়া এফআইআৰ দিয়া ব্যক্তিগৰাকী বা সেইগৰাকী মহিলা আমিনাৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছিল নকল খুনৰ বেহা চলোৱাৰ অভিযোগ আৰু তাৰ পাছতে ঘটনা পৰিঘটনা ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চিত হৈছে জুনমণি ৰাভাই নগাঁৱৰ পৰা গৈ যি ধৰণৰ অভিযান চলাইছিল নকল খুনৰ বিৰুদ্ধে আৰু তাৰ পাছত জুনমণি ৰাভাই ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰি এগৰাকী আমিনা বুলি যিগৰাকী মহিলাৰ কথা আমি কৈছো আমিনা নামৰ মহিলাগৰাকী এখন এজাহাৰ দাখিল কৰিছিল আৰু কৈছিল যে জুনমণি ৰাভাই ধন দাবী কৰিছিল ৮০,০০০ টকা ধন লৈ অহা বুলি অভিযোগ উত্থাপন কৰা হৈছিল সিআইডিয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কিন্তু জুনমণি ৰাভাৰ যি মৃত্যু ৰহস্যজনক মৃত্যু সেই মৃত্যু দুৰ্ঘটনা নে অন্য কিবা ঘটনা সেই কথা লাহে লাহে পোহৰ লৈ আহিছে আজি আমাৰ মাজত ষ্টুডিঅ'ত উপস্থিত আছে সেইগৰাকী মহিলা যিগৰাকী মহিলাই চৰ্চাত লৈ আহিছিল এই যিটো নকল খুনৰ বেহা আৰু জুনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ যিটো সংযোগ যিটো কানেকশন দেখাব বিচাৰিছিল সেইগৰাকী মহিলাই হৈছিল এইগৰাকী হাসিনা আহমেদ এই মুহূৰ্তত আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে আমি হাসিনা বেগমৰ পৰা পোনপটীয়াকৈ জানিম যে কিমান ৰহস্যজনক নকল খুনৰ এই ৰমৰমীয়া সাম্ৰাজ্যখন কি ধৰণে চলি আছে প্ৰতিটো দৃশ্য আপোনালোকে দেখিবলৈ পাব কিন্তু এই মুহূৰ্তত ব্ৰেকিং নিউজ এটা আছে আমি ব্ৰেকিং নিউজৰ ওচৰলৈকে যাম তাৰ পূৰ্বে কিমান ডাঙৰ এটা সাম্ৰাজ্য কিমান ডাঙৰ ৰেকেট সেইটো দেখুৱাবলৈ দুটা দৃশ্য দেখুৱাব বিচাৰিছো বঙালমাৰাৰ দৃশ্য যি বঙালমাৰাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল যি বঙালমাৰাত অবৈধ সাম্ৰাজ্য চলি থকা বুলি কোৱা হৈছে জাল নোট আৰু নকল খুন প্ৰথমতে জাল নোটৰ দৃশ্য এটা চাওক বঙালমাৰাৰ দৃশ্য এক্সক্লুসিভ দৃশ্য কি ধৰণে জাল নোটৰ কাৰবাৰ চলি থাকে এই মেচিনটোলে মন কৰক বঙালমাৰাৰ দৃশ্য এইটো বঙালমাৰাৰ পৰাই এই ধৰণে জালি টকা জাল নোট প্ৰস্তুত কৰি থকা হৈছে এই মেচিনটোত প্ৰাগ নিউজৰ অনুসন্ধানত পোহৰলৈ আহিছে আপোনালোকে দেখিছে কি ধৰণে কিছু শব্দৰ সৃষ্টি কৰিছে মেচিনটোৱে আৰু তাৰ পাছত জাল নোট প্ৰিণ্ট হৈ ওলাই আহিছে এই জাল নোটৰ ব্যৱসায় কি ধৰণে চলে সেই কথাও আমি আপোনালোকক জনাম হাসিনা আহমেদেও জনাব যে তাত কাৰণ হাসিনা বেগম নিজে সেই অপৰাধ সাম্ৰাজ্যৰ পৰা আহিছে এসময়ত হাসিনা আহমেদৰ আত্মীয় স্বামীও একেটা অপৰাধ সাম্ৰাজ্যৰে জড়িত আছিল আৰু তাৰ পাছত সেইভাবে হাসিনা বেগমে বহু কথা জানে এইখন অপৰাধ সাম্ৰাজ্যৰ কথা গতিকে হাসিনাই পোনপটীয়াকৈ ক'ব এই দৃশ্যটো আপোনালোকে দেখিছে জাল নোট এই ধৰণে প্ৰিণ্ট কৰা হৈছে পকাত আপোনালোকে দেখিছে কি ধৰণে জাল নোট তৈয়াৰ হৈ থকা হৈছে বঙালমাৰাত আৰু এই কথা আৰক্ষীয়ে জানে নে নাজানে সেয়া ডাঙৰ প্ৰশ্ন আৰু তাক লৈ আৰক্ষীৰ ভূমিকাক লৈ লখিমপুৰ আৰক্ষীৰ ভূমিকাক লৈ আজি নহয় বছৰ ধৰি প্ৰশ্ন উত্থাপিত হৈছে দ্বিতীয় এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছো জাল নোট কি ধৰণে প্ৰস্তুত হৈ বঙালমাৰাত দেখিছে আৰু বঙালমাৰাতে নকল খুন কি ধৰণে কাটি নকল খুনৰ নাও বনাই আন এটা দৃশ্য দেখুৱাই লৈছো এইটো বঙালমাৰাৰ এই দৃশ্য পিতলৰ দৰে সামগ্ৰী কাটি সোণৰ ৰূপ দিয়ে এটা কেমিকেল ইউজ কৰে ৰাসায়নিক দ্ৰব্য তাৰ লগত ইউজ কৰা হয় ব্যৱহাৰ কৰে আৰু তাৰ পাছতে নকল খুনৰ নাও বনাই তাৰ পাছত বিভিন্ন সময়ত প্ৰবঞ্চকক জালত পেলায় আৰু প্ৰবঞ্চকৰ সকলো ধন আত্মসাৎ কৰে এই যে ঘটনা এই ঘটনাৰ প্ৰমাণো আছে এই যেটো সৰবৰাহ ইমানেই ভয়ংকৰ হৈ পৰিছে যে তেওঁলোকে কেৱল লখিমপুৰতে সীমাবদ্ধ হৈ থকা নাই নেটৱৰ্ক এইখন যি জাল এই জাল বৃদ্ধি হৈ গৈছে সময়ে ধৰাটো পৰিছে এই চক্ৰটো সেই চক্ৰটোৰ মাষ্টাৰমাইণ্ড কোন আজি সেই কথাও পোহৰলৈ আহিব কিন্তু এবাৰ আমি আপোনালোকক দেখুৱাও ৰেলৰ ভিতৰত কি ধৰণে উদ্ধাৰ হৈছিল এবাৰ এই নাও বঙালমাৰাৰ পৰা যি ধৰণৰ অবৈধ এই নেটৱৰ্কটো আছে তাত কি ধৰণে নাও উদ্ধাৰ হৈছিল চাই লওক 2 নং কৰ্ণাবাৰী তোমাৰ নাম কি শাহাবুদ্দিন ঘৰ ৰিজাৰ্ভ গাঁও তোমাৰ নাম কি চহৰ আলী
ভৰগত 2 নং কৰ্ণাবাৰী এয়া তেওঁলোকৰ লগত হাতে লুতে আমাৰ এই সোণৰ নাও আমাৰ গুৱাহাটী অভিমুখী ট্ৰেইনত আমি আজি হাতে লুতে তেওঁলোকক ঘূৰাই পেলাওঁ এয়া সোণৰ নাও আমি এয়া আমাৰ লখিমপুৰ জিলাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সকলো কৰ্মকৰ্তাৰ লগত লৈ আমি আজি এতিয়া উদ্ধাৰ কৰোঁ গুৱাহাটীমুখী অভিমুখী ৰেলগাড়ীখনত আপোনালোকে দেখিলে যে গুৱাহাটী অভিমুখী ৰেলত এই ধৰণে নকল সোণৰ নাও সৰবৰাহ কৰি থকা হৈছিল কিন্তু আৰক্ষীয়ে ধৰা পেলোৱা নাছিল ধৰা পেলাইছিলে জাতীয় সংগঠন এটাই তেনে প্ৰেক্ষাপটত কেতবোৰ প্ৰশ্ন উত্থাপিত হয় মই হাসিনা বেগমৰ ওচৰলৈকে যাম তাৰ পূৰ্বে এবাৰ নগাঁওলৈকে যাব বিচাৰিছো নগাঁও যিহেতু জোনমণি ৰাভাৰ এই মৃত্যু ৰহস্যৰ মূল কেন্দ্ৰবিন্দু হৈছে নগাঁৱত অজিত শইকীয়াৰ ওচৰলৈকে আহিছো বিগ ব্ৰেকিং এটা দিব অজিত শইকীয়া এই মুহূৰ্তত অজিত শইকীয়া আপোনাৰ ওচৰলৈকে আহিছো জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ এটা অধ্যায় খোল খাই আছে এই মৃত্যু এটা সন্দেহজনক মৃত্যু বুলি ইতিমধ্যে কেইবাটাও প্ৰশ্নচিহ্নই তাক প্ৰমাণিত কৰে CIDয়ে জেৰা অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীৰ সমান্তৰালভাৱে নগাঁও আৰক্ষীও এতিয়া জেৰাৰ সন্মুখীন হ'বলগীয়াত পৰিছে কিন্তু আপোনাৰ ওচৰত এনে কি তথ্য আছে এই মুহূৰ্তত যি তথ্য সঁচাকৈ উদ্বিগ্নতাৰ নিশ্চয়কৈ শান্তনু কালি নিশাৰ পৰা গোটেই ঘটনাৰ প্ৰেক্ষাপট সলনি হৈছিলে কালি প্ৰণৱ দাস নামৰ যিগৰাকী ব্যক্তিয়ে প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁ অভিযোগ আনিছিলে তাৰপিছতে আজি আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী তেওঁ এটা ফোন কল ভাইৰেল হৈছিল ইতিমধ্যে প্ৰাগ নিউজৰ সেই বাতৰি সম্প্ৰচাৰ হৈছে আমি গোপন সূত্ৰৰ পৰা এই মুহূৰ্তত এটা খবৰ লাভ কৰিছোঁ যে দুগৰাকীকৈ চিকিৎসক ডাক্তৰ গোপাল চন্দ্ৰ ৰয় আৰু ডাক্তৰ জোনাইক এই দুগৰাকী চিকিৎসকে জোনমণি ৰাভাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল কিন্তু আশ্চৰ্যজনক কথাটো এইটোৱে যে যদি এগৰাকী ব্যক্তি বা মানুহ দুৰ্ঘটনাত পতিত হয় তেনেহ'লে তেওঁ পিছফালে সচৰাচৰ আঘাতৰ চিন পোৱা নাযায় কিন্তু জোনমণি ৰাভাৰ দেহৰ পিছফালে পিঠিৰ অংশত এটা পচন্দৰ আঘাতৰ চিন পাইছে আৰু যিটো দুৰ্ঘটনা হ'লে কেতিয়াও তেনেধৰণৰ চিন নাপায় আৰু এই যিটো খবৰ এই খবৰটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে কিয়নো জোনমণি ৰাভাৰ বিৰুদ্ধে জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগক লৈ কালি নিশা প্ৰণৱ দাস আৰু আজি আৰক্ষী বিভাগৰ যিগৰাকী লোকৰ কনিষ্টবলৰ তেওঁ ফোন টেপ ভাইৰেল হৈছিলে তেওঁলোকে তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে জোনমণি ৰাভাক ৰথেৰে মৰিয়াই হত্যা কৰা হৈছিলে এজন লোক তাৰ গাড়ীৰ পৰা নামি আহিছিলে কিন্তু আজি আমি গোপন সূত্ৰৰ পৰা সেই তথ্য লাভ কৰিছোঁ এই মুহূৰ্তত প্ৰাগ নিউজৰ জনাব বিচাৰিছো যে জোনমণি ৰাভাৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট আনুষ্ঠানিকভাৱে অহা নাই যদিও ব্ৰেকিং নিউজ এই মুহূৰ্তত যে পোষ্টমৰ্টেমত যি ধৰণৰ প্ৰাৰম্ভিক তথ্য প্ৰাগ নিউজে লাভ কৰিছে সেই তথ্য মতে জোনমণি ৰাভাৰ যি পোষ্টমৰ্টেম ৰিপৰ্টত পোৱা গৈছে স্বাভাৱিক দুৰ্ঘটনাতকৈ এয়া পৃথক স্বাভাৱিক দুৰ্ঘটনা যেতিয়া হয় সেই দুৰ্ঘটনাৰ সময়ত দেখিবলৈ পোৱা যায় যে পিঠিত আঘাতপ্ৰাপ্ত নহয় কিন্তু এই মুহূৰ্তত পোষ্টমৰ্টেম ৰিপৰ্টত পোৱা গৈছে পিঠিত সাংঘাতিক ধৰণৰ আঘাত লাভ কৰিছে গতিকে এই খবৰটো যথেষ্ট উদ্বিগ্নতাৰ সামগ্ৰিকভাৱে এই পোষ্টমৰ্টেমৰ ৰিপৰ্ট তথ্য যেতিয়া পোহৰলৈ আহিব জানিবলৈ পোৱা যাব বিতংকৈ কিন্তু তাৰ পূৰ্বে আমাৰ প্ৰাগ নিউজৰ সাংবাদিক অজিত শইকীয়াই পোহৰলৈ আনিছে অজিত শইকীয়াই এই সূত্ৰৰ জৰিয়তে জনাইছে যে সাধাৰণ দুৰ্ঘটনাৰ সৈতে মিল নাই জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ তথ্য দুগৰাকীকৈ চিকিৎসকে পোষ্টমৰ্টেম চলাইছিল জোনমণি ৰাভাৰ আৰু তাৰ সেই তথ্যৰ ভিত্তিত পোৱা গৈছে যে সাধাৰণ দুৰ্ঘটনাত যিসমূহ ঠাইত আঘাতৰ চিন স্পষ্ট থাকে আৰু যিসমূহ ঠাইত আঘাত থাকিব নালাগে তাৰ বিপৰীত দৃশ্য জোনমণিৰ পোষ্টমৰ্টেমত পোহৰলৈ আহিছে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই যদিও প্ৰাগ নিউজৰ সৰজমিন তদন্তত সেয়া পোহৰলৈ আহিছে গতিকে লক্ষণীয় বিষয় জোনমণি ৰাভাৰ যদি স্বাভাৱিক দুৰ্ঘটনাতকৈ পৃথক ইয়াৰ দুৰ্ঘটনা অভিযোগ কৰা ধৰণে এক হত্যা যেতিয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হ'ল তাৰ পাছত আপুনিয়ে প্ৰথমগৰাকী মহিলা যিয়ে স্পষ্টকৈ কৈছে যে বাইদেউক হয়তো হত্যা কৰা হৈছে ভাবুকি আহিছিল এই সন্দেহটো আপোনাৰ কিয় হ'ল কি ধৰণে হৈছিল যেহেতুতে এই 2 নম্বৰী চক্ৰৰ মানুহবিলাকে মোক আজি 7 বছৰৰ পৰা হিয়তক মানে হিয়তৰ লগত মোৰ লাগি থকা হৈছে আৰু হিয়তৰ পৰা মই পানৰ বাবুকি পাই আহিছো 7 বছৰ ধৰি আৰু পানৰ বাবুকি পাই আহিছো আৰু কিছুমান কাম হিয়তে এইবিলাক কৰিছো মোক অত্যাচাৰ কৰিছো যেবিলাকৰ কাৰণে মানে বিভিন্ন থানাত গোচৰ ৰুজু হৈছে হিয়তৰ ওপৰত সেইবিলাকৰ কাৰণে মানে এতিয়া 5 মে তাৰিখে মই মানে খবৰ দিলে আপুনি হয় বাইদেউক খবৰ দিলো জোনমণি ৰাভা বাইদেউ মোৰ বহুত দিনৰ চিনাকি আৰু তেখেতৰ লগত মোৰ ভাল এটা সম্পৰ্ক আছিল আৰু তেতিয়া মানে বাইদেউৱে মানে যেতিয়া কৈছিলে মই যেতিয়া বাইদেউৱে গম পাইছে যে এইবিলাক মানুহ মই ধৰাই মিলি আছো
তেতিয়া বাইদেৱে ভাবিলে যে বাইদেউৰ লগত হয়তো কিবা হেৰি কৰিলে ময়ো ধৰিব পাৰিম আমাৰ নগাঁৱতো যেতিয়া এই কামটো চলি আছে তাৰ পিছত মোৰ লগত যোগাযোগ কৰি বাইদেৱে মানে মোক মাতি আনিছিল আচ্ছা তানে ৰাইজৰ মাজত সেই প্ৰশ্নটো প্ৰথমতে উঠিছিল যে নগাঁৱত কৰ্মৰত জুনমণি ৰাভা ঘটনা ঘটিছিল লখিমপুৰত নগাঁৱৰ পৰা লখিমপুৰত কিয় অনুসন্ধান চলাব গৈছিল আপুনি ক'ব বিচাৰিছে যে নগাঁৱতো একে ঘটনা ঘটি আছিল তাৰে অনুসন্ধানৰ স্বৰূপে এটা আপুনি খবৰ দিলে সেই প্ৰসংগটো লখিমপুৰৰ হয় আচ্ছা তাৰ পাছত আৰু লখিমপুৰৰ পৰাই মানুহ আহি নগাঁৱত বাহৰ পাতি লৈছিলে আৰু লখিমপুৰ এই নগাঁৱত এই মানে নকল ধুন আৰু জালি নোটৰ কাৰবাৰটো ইয়াত চলাই আছিল নগাঁৱত চলাই আছিল হয় চলাই আছিলে যাৰ কাৰণে বাইদেৱে মানে মোৰ লগত যোগাযোগ কৰিবলগীয়া হৈছে যে লখিমপুৰৰে মানুহ যেহেতুতে হেতুৰ কাৰণে মানে ময়ে পাৰ্টিটো বাইদেউক ধৰাইছিলো আৰু ধৰোৱাৰ পাছত আকজৰ আলী নামৰ এজন মানে মানুহ তাত হামুৰ খাইছিলে কেছটোত আকজৰ আলী এটা নকল হুন বেপাৰী হিয়তৰ গেঙৰে শহীদ আবু শহীদ জাকিৰ আৰু এইটো ৰফিকুল ইছলাম শফিকুল ইছলাম এইগিটা হিয়তৰ গেঙৰ মাষ্টাৰমেন হয় এটা গেঙৰে মাষ্টাৰমেন হয় হিয়তৰ মানে যেহেতুতে এইটো আকজৰ আলীও হয় আৰু হিয়তৰ গেঙৰে এজন মানুহ যেতিয়া নাকি 5 মে তাৰিখে বাইদেৱে ধৰিলে তেতিয়া সেই মানুহজনক আপুনি দিয়া খবৰটোত কি আছিল যে হিয়তে স্পটত পাই যাব আহিলে বাইদেউ আহিলে জন্মনি ৰাভা আহিলে স্পটত পাই যাব যে নকলখন বনাই আছে সেই ধৰণৰ খবৰ আছিল নে কি আছিল খবৰটো মানে হিয়তে হেতু ইয়াত মানে বাইদেৱে যেতিয়া হিয়তক ধৰিছে তেতিয়া স্পটত বাইদেৱে পাই কিনিয়ে ধৰিছে হিয়তে নকল জালি নোট পাইছে হিয়তৰ লগত মিচিং পাইছে হিয়তৰ লগত নকল হুনৰ কিবা কিবি পাইছে পাই কিনি বাইদেৱে ধৰিছে হেতু 5 মেত আপুনি খবৰ দিছিল 6 মে মানে জন্মনি ৰাভা গৈছিল মানে মই খবৰ দিয়াৰ পাছতে সেই গ্যাংটোৰ এজনক ধৰিলে ধৰাৰ পাছত তেখেতক মানে হুটপুছ কৰিলে যেতিয়া তেখেতৰ পৰাই মানে জানিব পাৰিছে হিয়তৰ গ্যাংটোত কোন কোন আছে তেতিয়া তেখেতৰ গ্যাঙৰ এজনৰ আকজৰ আলীৰ নাম তাত সোমাইছিলে আৰু আকজৰ আলীৰ নামটো সোমাওতে আকজৰ আলীৰ ঘৰত বাইদেৱে মানে 6 তাৰিখে এইটো মাহৰে 6 তাৰিখে গৈছিলে অভিযান চলাবলৈ যোৱাৰ সময়ত মানে বাইদেৱে বিপুৰীয়া থানাৰ মানে যেহেতুতে বাইদেউ আগৰ পৰাই বাইদেউক মই কথাটো কৈ আছিলো যে নাবৈচাৰ আইসি সঞ্জীৱ বৰাই এই সম্পূৰ্ণভাৱে 2 নম্বৰী চক্ৰটোৰ লগত মানে জড়িত হৈ আছে হিয়ে মানে সহায় কৰি আছে এইবিলাকক মানে 2 নম্বৰী মানুহৰ ওপৰত এটা গুছৰ দিবলৈ গলেও নোলোৱা হৈছে 2 নম্বৰী মানুহবিলাকক গুছৰ মানে নলৈ কিনি বচাই দিছে হয় সব প্ৰমাণ আছে মোৰ লগত আৰু যেবিলাক মানে হিয়তে এৰেষ্ট হ'বলগীয়া কেছ হলে হি এফআৰ মাৰি দিয়ে অলপ দিন পাছত হি এইবিলাক কেছৰ আসামি 2 নম্বৰী বিলাকৰ ওপৰত পৰিলে নধৰে এইবিলাক প্ৰমাণো মোৰ লগত আছে আচ্ছা আৰু যেবিলাক কেছ মানে আপুনি কলে যে যেটো নাওবৈচা থানাৰ ওসিয়ে মিলি আছে খবৰ দিব নালাগে তেনেকুৱা মই বাইদেউৰ লগত সাক্ষাৎ কৰি কৈছিলো বাইদেউৱে যেতিয়া জিআই আছিল তেতিয়াই কৈছিলো বাইদেউৱে মোৰ লগত আলোচনা কৰিছিলে আলোচনা কৰাৰ সময়ত মই কৈছিলো যে নাওবৈচাৰ আইসি হেতুত সম্পূৰ্ণভাৱে জড়িত আছে ইয়াত এডিশনাল মেম লোকে ৰুণা নিয়োগ লোকে জড়িত ৰুণা নিয়োগৰ পৰা এই পাৰ্টি ধৰালে মই মানে বিভিন্ন সময়ত ভাবুকি পাই আহিছিলো আৰু মোক বিভিন্ন গোচৰত জেলত ভৰাম বুলি মানে তেখেতে মোক কৈয়ে আছিলে মানে আৰু নকল হুন বেপাৰী ধৰাই থাকিলে মানে এবিলাক তোমাক মানে জেলত ভৰাই দিম আমি আমাৰ হাতত হয়তো হিয়তৰ ক্ষমতা আছে ক্ষমতাৰ পাৱাৰ দেখাইছিলে মোক আৰু হেতুৰ কাৰণে মই লখিমপুৰত বয়ৰ কাৰণ হৈ পৰিছিলে মোৰ যেহেতুতে মোৰ মানে ডিজিবি সাৰকু মই লিখিত দাখিল কৰিবলগীয়া হৈছিলে আৰু আমাৰ আগৰ মুখ্যমন্ত্ৰী সাৰকু মই এইবিলাক মানে লিখিত অভিযোগ দাখিল কৰি থৈ গৈছিলো এটা কথা হল যেতিয়া জন্মনি ৰাভাই তাত অভিযান চলালে তাৰ পাছতে দুৰ্ঘটনাটো হল আৰু মৃত্যু হল সেই কাৰণে সন্দেহটো আহিছে দুৰ্ঘটনা মানে এটোৱে ক'বলৈ গলে জুনমনি ৰাভা বাইদেৱে যেতিয়া আকজৰ আলী এটা কুখ্যাত নকল হুন বেপাৰীক ধৰিবলৈ গৈছিলে তেতিয়া মানে নাবৈচাৰ আইচিৰ লগত যোগাযোগ নকৰাকে গৈছিলে আৰু নাবৈচাৰ আইচিৰ লগত যোগাযোগ কৰিলে আকজৰ আলীক ধৰিব নাপালে হেতেন আৰু হেতুৰ কাৰণে বিপুৰীয়াৰ সহায় লৈছিলে জুনমনি ৰাভায়ে বিপুৰীয়াৰ সাৰ্জন ভাল বুলি নতুনকে গৈছে তেখেতৰ সহায় লৈছিলে আৰু তেখেতৰ সহায় লৈ কিনি যেতিয়া লৈছিলে তেতিয়া বঙালমৰাৰ পৰা পুলিচ গৈছিলে বাইদেউৰ লগত তেতিয়া 5 তাৰিখৰ দিনা জুনমনি ৰাভা বাইদেউৰ ওপৰত আকজৰ আলীৰ মাকৰ পৰা আমিনা খাতুনৰ পৰা এইটো এডিশনাল ৰুণা নিউকে আৰু নাবৈচাৰ আইসি সঞ্জীৱ বৰায়ে আৰু নকল হুন আৰু জালিনুট বনোৱা এই চক্ৰটোৰ যেবিলাকৰ নাম কৈছো এইকিটাই বুদ্ধি এটা কৰি মানে এখন এজাহাৰ দিয়ে মানে এজাহাৰ জুনমনি ৰাভাৰ বিৰুদ্ধে
এখন এজাহাৰ দিয়ে আকৌ আকৌ ইয়াত কিমানটো ৰহস্য এই জোনমণি ৰাভাৰ লগত যেবিলাক মানুহৰ নাম দিছে সেইবিলাক হয়তো কিছুমান মানুহ ভালো আছে বেয়া মানুহ কিছুমান আছে সেইকেইটাৰ নামো জোনমণি ৰাভা বাইদেউৰ লগত সোমাই দিছে যেবিলাক মানুহক জোনমণি ৰাভাই চিনিয়ে নাপায় সেইবিলাক মানুহৰ নামো হামুৰ খাইছে সেইটো কেছত তাৰপিছত মানে জোনমণিৰ সেই কেছটোৰ ওপৰত একো তাৰিখ বহোৱা নাই নবহাকে জোনমণি ৰাভা বাইদেৱে কোৱা মতে জোনমণি ৰাভা বাইদেউক 6 লাখ টকা ডিমাণ্ড কৰি আছিলে পুলিচৰ মানুহে আৰু এই জোনমণি ৰাভা আপোনাক কৈছিল হয় কৈছিলে যে 6 লাখ টকা পুলিচে বিচাৰি আছিল জোনমণি বাইদেউক কৈছিলে যে 6 লাখ টকা জোনমণি বাইদেউক দিবলৈ কৈছিলে তেতিয়া হলে কেছটো মানে ৰেজিষ্টাৰ নকৰো আৰু যদি বাইদেউৱে যদি 6 লাখ টকা পঠাই নিদিয়ে আমিনা খাতুনৰ পৰা কেছ লৈছে এটো ৰেজিষ্টাৰ কৰি জোনমণি ৰাভাই ধন দাবী কৰা বুলি তেওঁলোকৰ ওচৰত কিবা প্ৰমাণ আছে বুলি কৈছে নেকি জোনমণি ৰাভাই ধন দাবী কৰা কি প্ৰমাণ দিব পাৰিব হিয়তে জোনমণি ৰাভাৰ যদি কিবা এটা ধন দাবী আছে সেইটো প্ৰমাণ দেখাই দিয়ক হিয়তে জোনমণি ৰাভাৰ পৰাহে হিয়তে ধন দাবী কৰি আছিল যে যেনেকে আগজৰালিৰ ঘৰৰ পৰা মোটা অংকৰ ধন লৈছিলে 5 লাখ টকা লৈ কিনি জোনমণি ৰাভাৰ ওপৰত এজাহাৰ লৈছিলে গোটেই নকল হুন বেপাৰীৰ পৰা নাবৈচা ৰাইছি সঞ্জীৱ বৰাই 5 লাখ টকা লৈছিলে হেতু ভিডিও হেতু হয় আছে লৈছিলে আগজৰালিৰ ঘৰৰ পৰা সঞ্জীৱ বৰাই আগজৰালিৰ মানে এই 2 নম্বৰী চক্ৰটোৰ পৰা 5 লাখ টকা লৈছিলে লৈ কিনি এই 5 লাখ টকা লৈ কিনি আমিনা খাতুনৰ পৰা এজাহাৰ এখন লৈছে এই 5 লাখ টকা লোৱা ভিডিওটো আপোনাৰ লগত আছে এই 5 লাখ টকা লোৱা টকাৰ ফটোটো থানাৰে এজনে মানুহে মুখ পঠাইছে আৰু আইসিএ যে লৈছে হেদিনা ৰাতিয়ে মই গম পাইছিলো যে এইটো টকাৰ খেল হৈছে 5 লাখ টকা হিয়তে দুষ্ট চক্ৰবিলাকে নাবৈচা ৰাইছি সঞ্জীৱ বৰাক দি দিছে আৰু হেতুৰ মানে জোনমণিৰ বিৰুদ্ধে আৰু মোৰ বিৰুদ্ধে যুঁজ দিবল থাকিবলে তেতিয়া মানে মোৰ বিষয়ে নাজানে হিয়তে ময়ে যে ধৰাইছো এটুৰ কাৰণে মোৰ নামটো তাত উল্লেখ কৰা নাই আৰু জোনমণি ৰাভা বাইদেউৰ নামটো পুৰা সম্পূৰ্ণভাৱে উল্লেখ কৰি কেছটো জাপি তাৰ পাছতে দুৰ্ঘটনাটো হ'ল তাৰ পিছত জোনমণি ৰাভাৰ ওপৰত যেতিয়া কেছ লৈছে জোনমণি ৰাভা বাইদেউৱে মোক কৈছে যে মোৰ পৰা 6 লাখ টকা ডিমাণ্ড কৰি আছে নাবৈচাৰ আইসিএ আৰু দুষ্ট চক্ৰবিলাকে মই 6 লাখ টকা নিদিলে মোক বোলে এইটো কেছ ৰেজিষ্টাৰ কৰি চালান দিব আৰু লগতে তোমাকো মাৰি পেলাব কিবা কিবি এইবিলাক বহুত হুমকি আপুনি ফোনত কৈছিল এখিনি কথা হয় এটা নম্বৰৰ পৰা ফোন কৰি মোক জনাইছিলে তাৰ পিছত যেদিনা বাইদেউৱে মানে মৃত্যু হ'ল তাৰ মানে যেদিনা ৰাতি মানে বাইদেউৰ মৃত্যু হ'ল সেই দিনা সোমবাৰৰ দিন আছিলে সেই সোমবাৰৰ দিনা 3টা বজাত বাইদেউৱে মোক এটা নম্বৰে ফোন কৰিছিলে দিনত 3টা বজাত হয় দিনত 3টা বজাত ফোন কৰি কিনি মোক কৈছে যে বাইদেউ তুমি ক'ত আছা এই দুষ্ট চক্ৰবিলাকে বহুত অত্যাচাৰ চলাইছে তোমাক কি জানি আজি মাৰি পেলাব পাৰে হেনেকে কৈছে হয় মোক এনেকে সিৰিয়াসলি ভাবে কৈছে তুমি ক'ত আছা আজি মাৰি পেলাব পাৰে হয় মোক তোমাক আজি মাৰি পেলাব পাৰে তুমি পটাপট গাড়ী এখন জনে ভাড়া কৰি হলো লৈ মোৰ ওচৰত গুছি আহা নগাঁৱত মই নগাঁৱত আছো তুমি গুছি আহা তোমাক লৈ মই সেফটি হৈছো তুমি গুছি আহা এনেকে বুলি মোক কৈছে আৰু মোৰ জীৱনলৈ বহুত বয় আহিছে তোমাৰো হৈ গৈছে কিন্তু এই দুষ্ট চক্ৰবিলাকে পেনেলিক বনাইছে তোমাক আৰু মোক মাৰি পেলাব আচ্ছা এনেকে কথা মানে বাইদেউৱে মোক কৈছে 3টা বজাত দিনত ক'লে হয় দিনত 3টা বজাত তাৰ পাছত কথা হৈছে নেকি আৰু তাৰ পিছত আৰু মোৰ বাইদেউৰ লগত কথা হোৱা নাই কিন্তু হেয়াৰ মই বাইদেউক তেতিয়া জনাইছিলো যে বাইদেউ মোৰ লগত 12 তাৰিখে মানে এটো সঞ্জীৱ বৰা যেজন সেইজনক মই হুতপুছ কৰিবলৈ গৈছিলো বাইদেউৰ ওপৰত কিয় এজাহাৰখন ললে যেতিয়া মই জানিলো 5 লাখ টকা লৈ কিনি আগদন হিচাপে 2 নম্বৰীৰ পৰা লৈ কিনি বাইদেউৰ ওপৰত এজাহাৰখন লৈছে তেতিয়া মই মোৰ কিছুমান কথা লৈ কিনি মই থানাত গৈছো গৈ কিনি আমাৰ সঞ্জীৱ বৰা নাবৈচা ৰাইছিক হুতপুছ কৰিছো মই হুদি আছিলো যে আপুনি যে জোনমণি ৰাভা বাইদেউৰ ওপৰত এজাহাৰ ললে এটো আমিনা খাতুনৰ পৰা এটো আপুনি কি বুলি ললে কৈছে হি যেটো কৰিছে টকা ডিমাণ্ড কৰিছে 6 লাখ টকা ডিমাণ্ড কৰিছে জোনমণি ৰাভাই হেতুৰ বুলে বিষয় লৈ পেলাই লৈছে আৰু ভিয়া তাৰ ঘৰত লুটপাট চলাই সব লৈ গৈছে তাৰ পিছত মই ছাৰক কৈছো বাইদেউৱে যে টকা লৈছে কিবা প্ৰমাণ আপোনাৰ হাতত আছে নেকি তেতিয়া হি কৈছে নাই 80000 টকাৰ প্ৰমাণ এটা মই দিব পাৰিম আচ্ছা এনেকে কৈছে তাৰ পিছত আৰু 80000 টকাৰ প্ৰমাণ দিব পাৰিব বুলি কৈছে লোৱা 80000 টকাৰ প্ৰমাণ দিব পাৰিব বুলি হি কৈছে তাৰ পিছত এনেকে কৈছিলে মোক তাৰ পিছত মই কৈছো যে আগজৰালিৰ ঘৰৰ মানুহৰ পৰা যে আপুনি এখন এজাহাৰ লৈছে এটোটো কিমান সত্য আপুনি কেনেকুৱা সত্য এজাহাৰ লৈছে না মিছা এজাহাৰ লৈছে এটোটো মই এটোৰ কাৰণে হুদিবলৈ আহিছো নহলে নুহুদিলো আতেন আপোনাক কিন্তু আপুনি ককচোন আগজৰালি কি মানুহ ভাল নেকি হি এটা নকল হুন হি জালিনুট বনোৱা সব চক্ৰ হি এজন ভাল মানুহ নহয় হেই মানুহজনক বাইদেউৱে ধৰিবলৈ হাত বাইদেউৰ ওপৰত যে এজাহাৰ লৈ ললে থানায় পুলিচৰ মানুহেতো
নাওবৈচাৰ আইচিয়েটো আৰু আগজৰালিক আগতে ধৰি দিব লাগে বাইদেউ আগতে গম পায় এই কথাটো হয় হয় আগতীয়াকে ধৰি দিব লাগে যেহেতুতে বাইদেউৰ এই নগাঁৱৰ কেছটোত নাম হামুৰ খাই আছে তেতিয়াহ'লে বাইদেৱে কিয় নাওবৈচাৰ আইচিয়ে সহায় কৰা নাছিলে এটা কথা মোক কওক আপুনি ইমানবোৰ কথা আপুনি জানে আপুনি নিজেও সেই গাঁওখনৰ নেকি হয় মই নিজেও সেই গাঁওখনৰ যিমান আপুনি আৰক্ষী চোৰাংচোৱা হিচাপে কাম কৰি আছিল কিমান দিনৰ পৰা এই খবৰবোৰ কেতিয়াৰ পৰা দি থাকে মই 7 বছৰৰ পৰা কৰি আছে মানে দল সংগঠনৰ বিভিন্ন দল সংগঠনৰ মুৰব্বীসকলৰ লগত মোৰ চিনাজানা হয় সেই গাঁওখনতে ঘৰে আপোনাৰ মানে যিমান দল সংগঠনৰ মানে নেতা মুৰব্বীসকল আছে সবে মোক চিনি পায় আৰু তেখেতলোকৰ পৰাও যদি আপোনালোকে ষ্টেটমেন্ট ল'ব বিচাৰে দি দিব আৰু কিন্তু সেই যিখিনি যিটো গ্যাং আছে আজগৰ হক বা যিকিটা নাম আপুনি ক'লে সেই গ্যাংটোৱেতো জানে যে আপুনি পুলিচৰ হৈ কাম কৰি থাকে হয় জানে তাৰ পাছতো আপুনি তেওঁলোকৰ চকুত ধুলি দি তথ্য কেনেকৈ সংগ্ৰহ কৰিলে ইয়াতে পুলিচক কিনি লৈছে নহয় তেওঁলোকেতো জানে আপোনাৰ পৰা লুকুৱাব পাৰে তথ্যবিলাক কিন্তু আপুনি কেনেকৈ উলিয়াই তাৰ পাছত তেওঁলোকে লুকুৱাৰ পাছতো মানে হিয়তে লুকুৱাৰ পাছতো আপোনাৰ মানুহ আছে বেলেগ মই বেলেগ মানুহ দি সেইবিলাক মানুহৰ নাম উল্লেখ নকৰো যেহেতু হিয়তেও টাৰ্গেট পৰি যাব পুলিচৰ বা মানুহৰ টাৰ্গেটত পৰি যাব তেতিয়াহ'লে মই আৰু বস্তু ওলাব নোৱাৰিম কিন্তু একেখন গাঁৱতে হয় একেখন গাঁৱতে আপুনি জানে হয় হয় আপুনি কৈছিল যে আপুনি হয়তো আপোনাৰ সম্পৰ্কীয় কোনোবা আছিল এই দুষ্ট চক্ৰৰ কবলত আছিল নেকি মোৰ সম্পৰ্কৰ মানুহ নাই কিন্তু মোক সহায় কৰা মানুহ আছিলে এটা কথা কওক এই যিটো কাৰবাৰ ইমান ডাঙৰ কাৰবাৰ নে যে এগৰাকী আৰক্ষী বিষয়াক হত্যাৰ পৰিকল্পনা কৰিব পাৰে ইমান শক্তি আছে জানো তেওঁলোকৰ মানে শক্তি আছে মোকে দেখোন কেইবাবাৰে ঘৰ দুৱাৰ জ্বলাই মানে ঘৰৰ খিৰিকী গিলাস ভাঙি কিনি মোক অপহৰণ কৰি লৈ যাবলৈ চেষ্টা কৰে আৰু এদিন ঘৰত সোমাই গৈ কিনি মানে এইবিলাক কথা ক'বলগীয়া কথা নহয় যেহেতুতে এইখন চাক এনেকা নম্বৰৰ ধাৰা হিয়তৰ ওপৰত ৰুজু হৈছিলে মই দিয়া কেছৰ আৰু পুলিচৰ লগত মিলি থকাৰ কাৰণে এই কেছকিটা কিন্তু পুলিচে এফআইআৰ মাৰিছে কিন্তু হিয়তক ধৰা নাই আচ্ছা আপুনি যেতিয়া খবৰ দিয়ে পুলিচক যেতিয়া ইনফৰমেশন দিয়ে তাৰ পাছত পুলিচে একচন লৈছিল নে লোৱা নাছিল মই লখিমপুৰ পুলিচক খবৰ দি পিনি মানে পাৰ্টি এই আৰু মাজতো নাৰায়ণপুৰত এটা পাৰ্টি ধৰাইছিলো এই নুৰজুল ইছলাম বুলি নামৰ সেই পাৰ্টিটোক কিন্তু হিয়তে নিউজ কৰিব দিয়া নাই আৰু পাৰ্টিটোক মনে মনে জেললৈ পঠাইছে কিন্তু পাৰ্টিটোক আগতীয়াভাৱে ধৰি আনি এই বঙালমৰা যেটো তৰুণ চন্দ্ৰ বড়ো আছিলে হি মানে থানাতে কিবা বুজামেলা কৰি এই ৰুণা নেউকৰ লগত বুজামেলা কৰি চক্ৰটো লগত বুজাপৰা কৰি কিনি মানে অলপ ধনৰ কিবা লেনদেন কৰিছে মানে কেজন মানক ধৰে জেললৈ যায় উলাই আহে আকৌ কামত লাগে এনেকৈ চলি আছে নেকি মানে কাহিনীটো মই কৈ আছো ইয়াৰ মাজতে যেটো দিলীপ কুমাৰ মাইতিৰ ডাঙৰীয়াৰ লগত এটো ঘটনা হৈছিল নাৰায়ণপুৰ এলেকাত যে দিলীপ কুমাৰ মাইতি কোৱাজ বেংগলৰ পৰা মাতি আনি এই দুষ্ট চক্ৰটোৱে মানে 10 লাখ টকা আৰু 10 লাখ টকা ঠগ প্ৰবঞ্চনা কৰি লৈ এটা নকল হুনৰ নাও দি তা মানুহজনে ঘৰত গৈ মানে জানিব পাৰিছে যে এটো নকল হুন তাৰ পিছত নকল হুন বুলি জানিব পাৰি তাৰ লগত অহা মানুহজন লগে লগে মৃত্যু হয় তা মৃত্যু হোৱাৰ পাছত সেইজন মানুহ আকৌ আমাৰ লখিমপুৰলৈ ঘূৰি নাৰায়ণপুৰলৈ আহি কিনি বিভিন্ন দল সংগঠনৰ মানুহৰ সহায় বিচাৰি মানে তেখেতৰ এটা বোৰ্ডৰ আইডেন্টিটি আৰু তেখেতৰ 3জন মানুহৰ ফটো আছিল তেখেতৰ হাতত সেই ফটোখিনি মোক দেখাইছে আৰু দল সংগঠনৰ মানুহৰ সহযোগতে মোৰ নম্বৰ পাইছে তেখেতে আৰু হিয়তক লগত লৈ মই লগ কৰিছো মানুহজনক দেখা দিছো তা মানুহজনে এই মানুহখিনিৰ ফটো দিয়াৰ পাছত মই চিনাকি কৰিলো চিনাক্ত হৈ কিনি এটো পুলিচক কোৱাৰ কাৰণে কি মোৰ জীৱনলৈ বাবুকি আহিছে নেকি যে ইমান ডাঙৰ ৰিস্কি কাম এটা আপুনি কিয় কৰে আপুনি কি লাভ কৰে আপুনি এটো এই যেটো নকল খুনৰ বেহা এটো বন্ধ কৰিব বিচাৰে নে ইয়াৰ পৰা আপুনি ব্যক্তিগতভাৱে লাভ বিচাৰো মই বেলেগ লাভ নহয় আৰু নাই একো লাভ নাই এটো মানে আমাৰ সমাজখন ভাল হ'ব লাগে মই গুটেই দল সংগঠনৰ মানুহৰ লগতে মই সহায় কৰি আছো আৰু গুটেই দল সংগঠনৰ মানুহে মোক সহায় কৰি আছে এই সমাজখন ভাল হ'ব লাগে কিমান মানুহ জড়িত হৈ আছে এই নকল খুনৰ ব্যৱসায় এইবিলাকত বহুত মানুহ জড়িত হৈ আছে কিন্তু এটা কথা কত যিখন নাও বনাই বুলি কৈছে আপুনি খুনৰ নাও সেই খুনৰ নাওখন কত নিজে ঘৰতে বনাই পিতলৰ পৰা বনাই নে কিহৰ পৰা বনাই কেনেকৈ বনাই হেতু হিয়তৰ নিজে ঘৰতে বনাই লয় এজনক ধৰিলে কেনেকে বনাই উলাই পৰিব এটো ইমানটো লোকে আৰু মই আগবাঢ়ি যাব নিবিচাৰো এজনক ধৰি আনিলে সব ওলাব এজনক ধৰিলে সব ওলাই আনিব কিন্তু যেতিয়া খুনৰ নাও এখন এজন গ্ৰাহকক দিয়ে গ্ৰাহকে চাই খুন নে পিতল হেতু ধৰিব নোৱাৰে নেকি ইমান চমকপ্ৰদভাৱে বনাই নেকি হিয়তে হেনেকেই বনাই লয় হেনেকেই বনাই হেতু গুটেইটো পিতলে থাকে কিন্তু হিয়তে হুনৰ নাও হেতু বনাই কিনি মানে
কেনেকৈ মিচিং কৰে সিহঁতে জানিব সেইটোতো আৰু আমি বাহিৰৰ মানুহৰ লগত যোগাযোগ এই নেটৱৰ্কটোত কেৱল বঙালমাৰাৰ মানুহে আছে নে এতিয়া কিমান দূৰলৈকে হি পাইছে আপোনাৰ ইনফৰমেশ্যন লখিমপুৰ জেগাৰ মানুহ আহি কিনি বিভিন্ন এলেকাত যদি মানুহ আছেও লখিমপুৰৰ মানুহে সৃষ্টিটো কৰিছে মানে লখিমপুৰৰ পৰা নেটৱৰ্কটো চলি আছে লখিমপুৰৰ পৰা নেটৱৰ্কটো চলি আছে এতিয়া নগাঁও দৰং হয় গুৱাহাটী যিমান জেগাত আছে সব এইবিলাক লখিমপুৰৰ যিমান জেগাত ধৰা খাইছে মানুহ সব লখিমপুৰৰ মানুহ আৰু কিমান উপাৰ্জন বহুত টকা তেওঁলোকে উপাৰ্জন কৰিছে নেকি এই কামটো কৰি মানে যেবিলাক মানুহে আগতে মানে হাজিৰা কাম কৰি খাইছিলে বা বেপাৰ কৰি খাইছিলে এতিয়া আবু শহীদ বুলি কোৱা মানুহজনে দেখোন আগতে বা বেপাৰ কৰি খাইছিলে তাৰ দেখোন খাবলৈ চাউলে নাথাকে সেই মানুহজন আজি কোটি কোটি টকাৰ মালিক কেনেকৈ হ'ল কোটি টকাৰ মালিক হৈ গৈছে হয় কোটি কোটি টকাৰ মানে কোটি 1 কোটি বুলি ক'বলৈ নাই কোটি কোটি টকাৰ কেইবা কোটি টকাৰ মালিক হৈ গৈছে তেখেতে ইমান ডাঙৰ ডাঙৰ বিজনেছ লৈ পেলাই এতিয়া দেখাই আছে মানুহৰ আগত যে মই এইবিলাক নাই কৰা হ্যাঁ সেইখিনি কথা চাক হি মানে মানুহৰ আগত হাদু দেখাই কিনি তলে তলে সব মানুহ লগাই থৈছে মূলত আবু শহীদ বুলি যিজন মানুহ সেইজনে চলাই আছে বুলি কৈছে আবু শহীদ আৰু জাকিৰ আৰু সফিকুল গাম্বুৰা আৰু এটু আকজৰ আলী ৰফিকুল ইছলাম এইবিলাকৰ মানে এনেকে সম্পত্তিৰ পাহাৰ কেনেকে গঢ়িছে সেইকিটা মানুহক ধৰিলেই সব ওলাই পৰিব যিমান 2 নম্বৰীয়া শেষত আৰু এটা কথা কৈ দিও আপুনি ডিজিপিক সাক্ষাৎ কৰিলে জিপি সিং ডাঙৰীয়া তেখেতে কি ক'লে আৰু এটা কথা আপুনি হয়তো জানে কালি এজন যুৱক ওলাইছে যিয়ে কৈছে যে মই দেখা পাইছো জুনমণি ৰাভাৰ গাড়ীখন ৰৈ আছিল দুজন লৰা তাৰ পৰা ওলাইছে আৰু ট্ৰেইলাৰখনে আহি খুন্দা মাৰিছে এই কথাখিনি জনাৰ পাছত আপুনি কি কয় আপোনাৰ ওচৰত কিবা তথ্য আছিল নেকি আৰু আভা নামৰ এগৰাকী ব্যক্তিক আপুনি জানিছিল নেকি আভাজ্যোতি ৰাভা এগৰাকী আৰক্ষী সেই মুহূৰ্তত লগত থকা বুলি কৈছিল যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল আভাজ্যোতি ৰাভা বাইদেউক তাকতো মই চিনি নাপাওঁ কিন্তু বাইদেৱে কৈ আছিলে মোক মৃত্যু হোৱাৰ আগৰ লোকে বাইদেৱে মোক ফোন কৰি কৈ আছিলে যে এই মই কৈছিলো যে নাবৈছাৰ আইচিএ বাইদেউ আপোনাৰ পৰা 6 লাখ টকা ডিমাণ্ড কৰি আছে এইটো কিয় ৰেকৰ্ড কৰা নাই আপুনি ৰেকৰ্ড কৰক মই এনেকৈ কৈ আছিলো তাক তাৰ পিছত হি কৈছিলে মোৰ লগত নাই কৰা আমাৰ পুলিচৰ মানুহ এজনৰ লগত ফোন কৰি আছে আচ্ছা এনেকৈ কৈছিলে পুলিচৰ মানুহ এজনৰ লগত ফোন কৰি আছে কিন্তু হি ৰেকৰ্ডিং কৰি মোক দিয়া নাই নহয় এনেকৈ কৈছিলে আচ্ছা সেই মানুহজন কি আভা আছিল নেকি সেই মানুহজন মানে মোৰ নামটো নাই খুদা বাইদেউক সেই মানুহজনৰ নামটো মই ক'ব পৰা নাই বাইদেউক মানে খুদা নাছিলো মই যেহেতু পুলিচৰ মানুহৰ লগতে কথা পতা চলি আছে তাৰ 6 লাখ টকা যদি ডিমাণ্ড কৰে জুনমণি ৰাভা নিজৰ ফোনত নহয় আন এজন পুলিচৰ মানুহক ফোন কৰা বুলি কৈছিল আৰু কোৱা মতে আভা নামৰ ব্যক্তিগৰাকীক জুনমণিয়ে ককায়েকৰ দৰে ভাবিছিল এটা ভাল সম্পৰ্ক আছিল সম্ভৱতঃ আভাজ্যোতি ৰাভাকো ফোন কৰিব পাৰে তেনেকুৱা এটা সন্দেহ হয় এতিয়া হেতু সন্দেহ মানে কেনেকৈ হয় বাইদেৱে যে মোক কোৱা নাই সেইখিনিৰ কথা নামটো কোৱা নাই নামটো কোৱা নাই কিন্তু এজন পুলিচৰ মানুহকে টকাটো ডিমাণ্ড কৰি আছে তাৰ লগতে কথা চলি আছে বুলি নগাঁৱৰ হেতুৱে মোক কৈছিল ঠিক আছে হাসিনা আহমেদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো উভতি আহিছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ হাসিনা বেগমৰ মন্তব্য আপোনালোকে শুনিলে হাসিনা বেগম ষ্টুডিঅ'ত আছিল আৰু হাসিনা বেগমে জনাইছিল যে কি ধৰণে এই ঘটনা সমূহ সংঘটিত হৈছিল অপৰাধ সাম্ৰাজ্যখন কি ধৰণে চলি আছিল হাসিনা বেগমে যেতিয়া ষ্টুডিঅ' ত্যাগ কৰিছিল তেতিয়া আমাক কৈছিল যে মোৰো জীৱনক লৈ এতিয়া ভাবুকি আছে মই লখিমপুৰলৈকে এতিয়া উভতি যাওঁ কিদৰে আমি আহ্বান জনাম অসম আৰক্ষীক যে হাসিনা বেগমৰ যাতে নিৰাপত্তাও সুনিশ্চিত হৈ থাকে কাৰণ হাসিনা বেগমে সেই গুৰুতৰ অভিযোগসমূহ উত্থাপন কৰি আহিছিল প্ৰকৃততে সেই দিনটোত কি ঘটিছিল সেই নিশা কি ঘটিছিল চিপচিপিয়া বৰষুণ আছিল আৰু তাৰ পাছতে এটা দুৰ্ঘটনা এই দুৰ্ঘটনাৰ সাক্ষী হিচাপে থিয় দিছে এতিয়া এগৰাকী যুৱক এগৰাকী গাড়ী চালকজনৰ ভাষ্য আপোনালোকে শুনিছে কিন্তু আমি আপোনালোকক এই মুহূৰ্তত লৈ যাম যে গাড়ী চালকৰ ভাষ্য বহুতে কৈছে যে ভাষ্যৰ হাল সলনি হয়তো হ'ব পাৰে কেইবাবাৰো এই যুৱকজনে ভাষ্যৰ হাল সলনি কৰিছে কিন্তু যুৱকজনৰ ভাষ্য আৰু সমান্তৰালভাৱে সেই স্পটত এক্সিডেণ্ট হোৱা দুৰ্ঘটনা সংঘটিত হোৱা সেই স্থানত এই মুহূৰ্তত আমাৰ সাংবাদিক উপস্থিত আছে যুৱকজনৰ ভাষ্য আৰু সেই ভাষ্যৰ ওপৰত ভিত্তি কৰি সাংবাদিকে এই মুহূৰ্তত নিজৰ পৰ্যবেক্ষণ দাঙি ধৰিব প্ৰথমতে আমি ভাষ্যটো শুনাই ল'ব বিচাৰিছোঁ আপোনালোকক যুৱকজনে কি ক্লেইম কৰিছিল কি দাবী কৰিছিল এই দুৰ্ঘটনা সম্পৰ্কে পৰহি দিনাখন মই গুৱাহাটী গৈছিলোঁ গুৱাহাটী যাওঁতে মই ঘূৰি আহি পিনি প্ৰায় 1:30মান বজাত মই জখলাবনা পোৱাৰ আগত মই গাড়ীখন ৰখাইছিলোঁ মোৰ টোপনি আহিছিলে টোপনি অহা দেখি মই গাড়ীখন ৰখাইছিলোঁ আৰু ৰখাওঁতে মই এতিয়া মুখ ধুইছিলোঁ মুখ ধুই পিনি মই পেকেট এটা খাম বুলি মই ওলাইছিলোঁ তেনেকুৱাতে তাৰ আগমুহূৰ্তত মই এখন দেখিছোঁ এখন গাড়ী ৰৈ আছে আঁতৰ পৰা দেখিবলৈ এল্টো নিচিনা লাগিছে বাৰু মই ইমানকৈ ৰাতি ইমান ধৰিব পৰা নাই এল্টো বাহন নে কি নাজানো
মই গাড়ীখন দেখিছোঁ পাৰ্কিং দি থৈছে, হেডলাইটটো ইমানকৈ দিয়া নাই, পাৰ্কিং থৈ দিছে, গাড়ীখন ৰৈ আছে। তেনেকুৱা 3টামান ল'ৰা আপ ডাউন কৰি আছে। মই এতিয়া দেখিছোঁ ইমানটোলৈকে। দেখাৰ পিছত মই পেকেটটো খাই পিনি এতিয়া ঘূৰিছোঁ, তেতিয়া এইফালৰ পৰা যোৱাত মুখে অভিমুখে যোৱা এখন ট্ৰাকে মুখামুখি মাৰিছে, এনেকুৱা স্পীডত মাৰিছে। আৰু মই এতিয়া শুনিছোঁ আৰু দেখিছোঁ, ধাম কৈছে। মই ঘূৰি চাইছোঁ আৰু দেখিছোঁ, দেখাৰ লগে লগে মই আহি পিনি পাইছোঁহি, লাহে লাহে আহিছোঁ, আহি পিনি দেখিছোঁ তেতিয়ালৈকে তাত মানুহ কোনো নাই বাৰু। তাৰপৰা মই যেতিয়া আহি পিনি তেতিয়া 3-4জন মানুহ আহি পিনি পাইছোঁহি। পোৱাৰ পিছতো মই কৈছোঁ ইমান দেৰিলৈকে মানুহ অহা নাই নেকি। তাৰ 15 মিনিটৰ পিছত কঁহাৰ থানা দখলাবানা থানা IC এজন আহিছে। IC এজনে আহি পিনি মোক সুধিছে কি হ'ল। মই বোলো ছাৰ একো নাই, মই গুৱাহাটী গৈছিলোঁ, গুৱাহাটীৰ পৰা আহোঁতে মই এনেকৈ দেখিলোঁ, মই ৰৈ আছিলোঁ। হয়, ট্ৰাক ড্ৰাইভাৰ পলাইছে, ট্ৰাকখন এইফালৰ পৰা গৈছে আৰু গাড়ীখন অলৰেডি ৰং ছাইডত আছে। এল্টো সেনেকৈ জানো, মই আন্ধাৰ দিছোঁ, গাড়ী পোৱাত ইমানকৈ ধৰিব নাই, কিন্তু গাড়ীখন ৰৈ আছে। মই ডাঠি ক'ম, ভয় নকৰোঁ কাৰোলৈ, কোনো মাৰিলেও মাৰি পেলাব, মোৰ মা দেউতা নাইকিয়া, মই ভয় কৰিবলৈ দৰকাৰ নাই, কিন্তু গাড়ীখন অলৰেডি ৰৈ আছে। গাড়ীখনৰ তাত এক্সিডেণ্ট হোৱা 10 মিনিটৰ আগত এটা ল'ৰা গাড়ীখনৰ পৰা নামি গৈছে, ক'লা চাৰ্ট, ক'লা পেণ্ট, ক'লা জোতা আৰু এটা মাটিয়া কালাৰ চাৰ্ট, আৰু ল'ৰাটো বডি বিল্ডাৰ টাইপৰ নিচিনা আছে, ফিগাৰ আছে দেই, ল'ৰাটো বহুত ধুনীয়া ফিগাৰ আছে। কিন্তু মই ল'ৰাটো মুখখন বেছিকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু ট্ৰাকৰ ড্ৰাইভাৰটো মই চিনি পাম। মুখৰ আগত মোক খাৰা কৰি দিম, মই ডাইৰেক্ট কৈ দিম এইটো ট্ৰাকৰ ড্ৰাইভাৰ হয় বুলি। আৰু অলৰেডি তেওঁ যেতিয়া দৌৰ মাৰিছে তেতিয়া মই আহি আছোঁ, মই দেখিছোঁ। তাৰপিছতে গৈ 15 মিনিটৰ পিছত দখলাবানা থানা IC জন গৈ পিনে তাত খাৰা হৈছেগৈ, বেটেলিয়ান লৈ পিনে। তাৰপিছত মোক কৈছে যে কি কৰিবলৈ আহিছোঁ। মই বোলো ছাৰ মই গুৱাহাটীৰ পৰা আহি আছোঁ, মই এনেই চাবলৈ আহিছিলোঁ, বোলো মই এনেকৈ কেতিয়া বোকাখাত দিম। মোক কৈছে যা। তাৰপিছত মই গুচি আহিলোঁ। মই সেইবিলাক ইমান গুৰুত্ব দিয়া নাই, মিছা নকম, কিন্তু চাইছোঁ। ঠিক আছে, এই যুৱকজনৰ ভাষ্য আপোনালোকে শুনিলে। যুৱকজন আছিল প্ৰত্যক্ষদৰ্শী। যুৱকজনে দাবী কৰিছে যে মোৰ ওপৰত যদি কোনোবাই আক্ৰমণ চলালে চলাওক, কিন্তু মই মুখ খুলিবলৈ ভয় নকৰোঁ। যুৱকজনে অভিযোগ উত্থাপন কৰা মতে গাড়ীখন জোনমণি ৰাভাৰ গাড়ীখন তাত ৰৈ আছিল, আৰু যিখন ট্ৰেইলাৰ আছিল, যিটো কথা প্ৰথমতে ওলাই আছিল যে মুখামুখি সংঘৰ্ষ, ট্ৰেইলাৰখনে নিজৰ ছাইডত আহি আছিল, ৰং ছাইডত গৈ জোনমণি ৰাভাই খুন্দা মাৰিছিল ট্ৰেইলাৰখনত। কিন্তু তাৰ বিপৰীত ভাষ্য আছিল, যুৱকজনে কৈছে যে তাত জোনমণি ৰাভাৰ গাড়ীখন ৰৈ আছিল, গাড়ীখনৰ পৰা যুৱক অহা যোৱা কৰিছে, পিন্ধনৰ কথাও কৈছে, আৰু ট্ৰেইলাৰখন সন্মুখৰ পৰা আহি জোনমণি ৰাভাৰ গাড়ীখনত খুন্দা মাৰিছিল। এই কথাটোৰ সত্যতা জানিবৰ বাবে এইবাৰ আমি যাব বিচাৰিছোঁ সেই দুৰ্ঘটনাস্থলীলৈ। এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক কাবুল আৰু ঋতু তাত উপস্থিত আছে। কাবুল, ঋতু আপোনাৰ ওচৰলৈকে আহিছোঁ। এই যুৱকজনৰ ভাষ্য, যি দাবী, সেই দাবীৰ ওপৰত ভিত্তি কৰি সেই স্থানত থাকি আপোনালোকে কি অনুমান কৰে এই মুহূৰ্তত? নিশ্চয়কৈ এতিয়া সময় বাগৰাৰ লগে লগে জোনমণি ৰাভাৰ যি দুৰ্ঘটনা সংঘটিত হৈছিলে, যি ঘটনা সংঘটিত হৈছিলে, ন ৰহস্য পোহৰলৈ আহিছে। আৰু আমি আহি উপস্থিত আছোঁ নগাঁও কলিয়াবৰৰ যি ঘটনাস্থলীত উপস্থিত, আৰু এই ঘটনাস্থলীৰ পৰা সেই পৰিৱেশটো দেখাবলৈ কাৰণে চেষ্টা কৰিম। সেই নিশা প্ৰকৃতাৰ্থত কি সংঘটিত হৈছিলে, বা ইয়াৰ ঘটনাস্থলীৰ যি দাঁতিকাষৰীয়া লোক আছিলে তেওঁলোকে কি কয়, মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক প্ৰথমতে সেই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এই স্থানতে সেই অনাকাংক্ষিত সেই যি ঘটনাটো সংঘটিত হৈছিলে, ইতিমধ্যে অসমবাসী সকলোৱে জ্ঞাত যে জোনমণি ৰাভাৰ লগত কি সংঘটিত হৈছিলে, হত্যা নে আত্মহত্যা নে সেইটো এটা পৰিকল্পিত দুৰ্ঘটনাই হয়, সকলো তথ্য পোহৰলৈ আহিব। ইতিমধ্যে আৰক্ষীৰ জেৰা অব্যাহত চলি আছে, আৰু বহু শীৰ্ষস্থানীয় বিষয়াই ইতিমধ্যে ইয়াৰ আওতালৈ আহিব, আৰু প্ৰকৃতাৰ্থত কি ঘটনা সংঘটিত হ'ল নিশ্চয় CID তদন্তত সম্পূৰ্ণ পোহৰলৈ আহিব। কিন্তু আমি এই মুহূৰ্তত সেই ঘটনাস্থলীত উপস্থিত আছোঁ, আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক মই পৰিৱেশটো দেখাইছোঁ। এতিয়াও সেই যি গ্লাছ ভাগিছিলে, জোনমণি ৰাভাৰ যি গাড়ী গ্লাছ ইয়াত টুকুৰা টুকুৰকৈ পৰি আছে, আৰু এই গাড়ীৰ চিন আছে, আৰু ইয়াত সমগ্ৰ পৰিৱেশ মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত দেখাবলৈ অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে যি এক প্ৰত্যক্ষদৰ্শী আছিলে প্ৰণৱ দাসেও উল্লেখ কৰিছিলে যে তেওঁ কি দেখা পাইছিলে আৰু কি ধৰণৰ পৰিৱেশ এটা সেইটো সময়ত হৈছিলে, প্ৰণৱ দাসে উল্লেখ কৰিছিলে। কিন্তু সেই প্ৰণৱ দাসৰ যিখিনি কথা তেওঁ ভাষ্য উল্লেখ কৰিছিলে, প্ৰকৃতাৰ্থত সেইখিনি কথা সত্য হয় নহয় সেইটো CIDয়ে তদন্ত চলাই আছে। কিন্তু মই স্থানীয় লোকৰ পৰা মই জানিবলৈ বিচাৰিম, আৰু যি স্থানত ঘটনাটো ঘটিছিল সেই ঘটনাস্থলীৰ যি তেওঁলোকৰ যি সন্মুখৰ যি ঘৰ লোক আছিলে, সেই ঘৰৰ মুৰব্বীজনৰ পৰা মই কিছু কথা জানিম। মুৰব্বীজন আপুনি হয় মুৰব্বী নিশ্চয়। যেতিয়া ঘটনাটো সংঘটিত হৈছিলে আপুনি সেই স্থানলৈ কিমান সময় মূৰত আহি পাইছিলেহি? মইতো ৰাতিপুৱাহে সাৰ পাইছোঁ আৰু সাৰ পাই উঠি আহিছোঁ, কিন্তু আমাৰ পৰিবাৰ শব্দটো শুনিছে, খুব বেলেগ ধৰণৰ শব্দটো শুনি সাৰ পাই এইটো হাতী আহিল। আমাৰ মানে পিছচাইডে হাতী আহি থাকিতো এটা ৰূপ, বছৰটোত কেইবাৰ আহে ঠিক নাই, গতিকে হাতী আহিছে বুলি। কিন্তু ভৰিত খাৰে, কোনো টৰ্চ লাইট বা নজ্বলোৱাকৈ মনে ভৰিত খাৰে গৈ আছে দেই, গৈ চালেগৈ একো উমান নাপালে, হাতী নাই। আপুনি ঘটনাটো হোৱাৰ লগে লগে কিমান সময়ৰ পিছত আহি পাইছে ঘটনাস্থলীলৈ? ঘটনা এনে পুৱাবেলা
মই ৰাতিপুৱা 6টা বাজিল আৰু আপোনাৰ পৰিবাৰে লগে লগে আহিছিলে হয় মই আপোনাৰ পৰা জানো যেতিয়া ঘটনাটো সংঘটিত হৈছিলে আপুনি নিশ্চয় সেই সময়ত ওলাই আহিছিলে বাহিৰলৈ নাই বাহিৰলৈ অহা নাই মই ভিতৰতে আছোঁ পিছফালে গৈছোঁ চাবলৈ তাৰপিছত একো নাই দেখা দেখি আহি পেলাই শুই আছোঁ ৰাতিপুৱা গম পাইছোঁ আমি আপোনাৰ ঘৰৰ সন্মুখত এটা ঘটনা হৈছে আপুনি কিমান ঘটনা হোৱাৰ কিমান দেৰি পিছত গম পাইছে কিমান মানে 1:30 2টা এনেকুৱা নেকি সম্ভৱ মই বাহিৰলৈ উঠিছিলোঁ শব্দটো শুনি বাহিৰ মানে ভিতৰতে আৰু যে আমাৰ হাতীয়ে দুবাৰ ভঁৰাল ভাঙিছে হাতীয়ে ভাঙিছে গতিকে আগফালে আহি চোৱা কথা নাই পিছফালে চালোঁ নাই নেদেখিলোঁ কাৰণে শুই থাকিলোঁ আৰু তাৰপিছত ৰাতিপুৱা গম পাইছোঁ কথাটো আপুনি নিশ্চয় স্থানীয় লোক এই ঘটনাটোৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব ঘটনাৰ সন্দৰ্ভত মানে কি ৰাতি এটা শব্দ শুনিছোঁ শব্দ শুনি আমি ওলাই অহা নাই বৰষুণ পৰি আছিলে আৰু ইয়াতে ফাংচন এখন চলি আছিলে বিহুৰ তাৰপিছত পুৱা 5টা বজাত মই সদায় পাতা ভ্ৰমণত আহোঁতে ঠিক ওলাওঁতে কৈছে ইয়াতে এক্সিডেণ্ট এটা হ'ল জোনমণি ৰাভা বুলি মৰিছে মই তেতিয়া লগে লগে গুচি আহিলোঁ আমাৰ পৰা 20 মিটাৰ দূৰত মোৰ ঘৰটো তেতিয়া আহি দেখিছোঁ গাড়ী ঘোঁৰা নাই তেতিয়া কিন্তু এক্সিডেণ্টটো দেখিছোঁ মানে ৰাস্তা গ্লাছ চাছ ভাঙি থকা কিমান সময়ত আহিছিলে মই 5টা বজাত পুৱা 5 বজাত আহি কি দেখিছিলে মই গাড়ী এইবিলাক গ্লাছ টুকুৰা টুকুৰি হৈছে যে তাৰপিছত সুধিলোঁ এজনক ঠিক আছে এই মুহূৰ্তত ঋতুৱে উপস্থিত আছিল আৰু দেখুৱাইছে যে তাত স্থানীয় লোকসকলে কি দেখা পাইছিলে শব্দ এটা শুনিছিল এটা প্ৰচণ্ড শব্দ শুনিছিল যিটো শব্দ শুনি তেওঁলোকে অনুমান কৰিছিল যে হাতী আহিছে কিন্তু হাতী নাছিল সেয়া জোনমণি ৰাভাৰ গাড়ীখনত এটা প্ৰচণ্ড খুন্দা আছিল কিন্তু তাৰ পাছত প্ৰশ্ন উত্থাপিত হয় যি ধৰণৰ যুৱকজনৰ অভিযোগ আছিল সেই অভিযোগৰ সৈতে একে কিছু অভিযোগ উত্থাপন কৰিলে তাতকৈ ভয়ংকৰ অভিযোগ উত্থাপন কৰিলে আজি খোদ আৰক্ষীৰ ভিতৰৰ লোকে আৰক্ষীৰ লোকৰ এটা অডিঅ' ভাইৰেল হৈছে যিটো অডিঅ' প্ৰাগ নিউজৰ ওচৰত আছে আৰু সেই অডিঅ'টোত কি ধৰণৰ আৰক্ষীয়ে দাবী কৰিছে এগৰাকী আৰক্ষীয়ে সেই কথা শুনি আপোনালোকে আচৰিত হৈ পৰিব এটা সময় বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম কাৰণ এই কথাটো স্পষ্ট হৈছে কিছু সময় পূৰ্বে আমি ব্ৰেকিং নিউজ এটা দিছিলোঁ যে যিটো মৰণোত্তৰ ৰিপৰ্ট প্ৰতিবেদনৰ প্ৰাৰম্ভিক তথ্য প্ৰাগ নিউজে লাভ কৰিছে এটা বিশেষ সূত্ৰৰ পৰা সেই সূত্ৰই দাবী কৰা মতে সাধাৰণ দুৰ্ঘটনাৰ দৰে জোনমণি ৰাভাৰ পোষ্টমৰ্টেমৰ দুৰ্ঘটনাৰ মিল নাই সাধাৰণ দুৰ্ঘটনাত যি ধৰণৰ আঘাত শৰীৰৰ যিসমূহ স্থানত থাকে জোনমণিৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত কিন্তু মৰণোত্তৰ প্ৰতিবেদনত পৰীক্ষাত প্ৰকাশ পাইছে যে সেই স্থানসমূহত জোনমণিৰ আঘাতৰ চিন আছে বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ কেতবোৰ পৃষ্ঠা খোল খাইছে আজি এই অনুষ্ঠানৰ জৰিয়তেও আপোনালোকে এখন চিত্ৰ দেখা পাইছে কি ধৰণে জোনমণি ৰাভাৰ মৃত্যুৱে ৰহস্যৰ এখনকৈ আৱৰণ আঁতৰি এটা দিশৰ সৃষ্টি কৰিছে এটা বিশেষ ফোন কল এটা অডিঅ' কল যিটো কল আৰক্ষীৰ সৈতে এটা বাৰ্তালাপ আৰক্ষীৰ ভাষ্যই প্ৰমাণ কৰে বা বহু প্ৰশ্নৰ উত্থাপন কৰে জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কত সেই কলটো আমি শুনাব বিচাৰিছোঁ জোনমণি মৰা আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে তাই গাড়ীত কোন আছিলে তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং তেহেঁতে SP লগত কি আলোচনা কৰে তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে ইফালে গৈছে সিফালে গৈছে মানে জোনমণি মৰাৰ পিছত নাই আগত ইয়াৰ আগৰ ঘটনা ইফালে গৈছে সিফালে গৈছে ড্ৰাইভাৰ মাতিছে তাৰপিছত PSO নাই তাত নিতুল বৰা বুলি ইউবি এটা লৈ পেলাই OC ওলাই গুচি গ'ল নিতুল বৰা এই ইউবি চিপাহী তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট তাৰপিছত OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে ৰখা পাই আকৌ বৰঘাট পালে বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে অহাৰ পিছত তেতিয়া কেইটা পাইছে জানো তাইক কোনোবাই মাৰি আছে সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই কেৰি মাৰিছে ৰদে মাৰিছে ন কোনোবা এটা মানুহ হ'ব পাৰে আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো এতিয়া নহয় আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 মাৰিছে ৰাতি
12টামান ভিতৰত মাৰি পেলাই তাক ৰজেটি কোনে মাৰিছে মানে পুলিচ নহয় বেলেগে মাৰিছে এতিয়া মানে ওচি মই আৰু হেৰি বিচাৰি ফুৰিছো আৰু তাই সি মানে ৰাজবংশী কোনে ফোন কৰিছে ৰাজবংশী আমাৰ অচিয়ে কি কৈছে অচি এছপি ফোন কৰি কি কৈছে সি মানে সি নিজে একদম বলিয়া নিচিনা বুজিছেতো তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল আৰু তাৰ পিছত এছপিয়ে অচি এই জুনমণি ৰাভাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে মৰাৰ পিছত এছপি তালাচ কৰিছে মৰাৰ পিছত কৰিছে মৰাৰ পিছত সেইটো নিউজত তহঁতে মৰা আগত বুলি কৈ আছে কিন্তু মৰাৰ পিছত কৈছে এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে কিন্তু তাৰ আগতেই ধৰ যোনজনী মৰিলে তাই মৰোতে প্ৰায় 11:30 12টাৰ ভিতৰত মৰিছে তাৰপিছত যেতিয়া এতিয়া ধৰ যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে কিন্তু তাই দেই 2টা মানুহ আছে কোন বা এতিয়া সেইকেইটা এতিয়া কোন মানে পুলিচৰ মানুহ নে বেলেগৰ মানুহ এইটো পাব্লিক হ'ব না কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে শুন এইটো কোন আছে জানো কোন হৰবঙা থানা আহিছে যে আভা সি আছে নেকি সেই সময় মৰাৰ সময়ত লগত আছে তাইৰ লগত আছে মৰাৰ সময়ত তাই মাকেও কৈছেতো মাকেও কৈ আছে মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভা লগত আছে এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না কথাটো বেয়া হৈছে নহয় এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু বহুত ভাল আছিলে চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে ন এই কথাটো তাই মাকক সুধিলেও কৈ দিব আৰু ৰাভাই ৰজেদি মাৰিছে নেকি বাৰু সেইটোতো আমি দেখা নাই নহয় কিন্তু ৰাভাৰ লগত আছিলে ৰাভাৰ লগত আছিলে যোৱা সময়ত ওলাই যোৱা সময়ত আৰু এক্সিডেণ্টটো যেতিয়া হ'ল তাই গাড়ীখন দি তাই মাৰিছে নে তাইক বেলেগে মাৰিছে তাই গাড়ীখন ৰখাই থোৱা আছে সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে এতিয়া মিডিয়াই কোৱা মতে মিডিয়াই কৈছে আমিও দেখিছোতো এতিয়া তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে কিন্তু এপাত জোতা পিছফালে চিটত কিয় থাকিব হয় নে নহয় সেইটো হয় এপাত জোতা তাই পিছফালে থাকিব নোৱাৰে দুপাত পিন্ধিয়ে থাকিব লাগিব এপাত জোতা তাই পিন্ধি আছে এপাত জোতা পিছফালে চিটত আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে আৰু গাড়ীখন খুন্দোতে তাৰপৰা কোন নামি গৈছিল নেকি গাড়ীখনৰ পৰা 2টা ল'ৰা নামি গৈছে কোন বা সেই 2টা ল'ৰাক মানে যিটো প্ৰত্যক্ষদৰ্শীয়ে কথা সুধিছিলে সি মানে হিন্দীত কথা কৈছে সেইটো গোলাঘাটৰ ল'ৰা আছিলে সি গুৱাহাটীৰ পৰা আহি আছিলে বোকাখাট সেইটোৱে ইমানখিনিলৈকে গম পাওঁ কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ হৰবঙা ICU ৰাভা আছিলে এডিচনেল এছপি তুংবুং নে খুম্বাং আৰু অচি মনোজ ৰাজবংশী আৰু এছপি তিনিজনে কথা পাতিছিলে মোৰ আগত কি কথা পাতিছিলে এইবিলাক এইবিলাকখন বিচাৰি পেলাই আমি গোটেই টাউনখনে গৈছো তাই 3 চকৰমান মাৰিছে মানে তাই মৰা নাই গাড়ীখন এই হেৰিয়ে চলাই আছিলে তোমাৰ মৰিকলং হৰবঙা ICU চলাই আছে কিন্তু অচিয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছিল মানে চলাইছিলে আপোনাৰ ৰাভাই চলাইছে তীব্ৰ বেগত চলাই আছে ইয়াতে 3 পাক মান ঘূৰিছে গাড়ীখন নগাঁও টাউনত তাৰপিছতে কলিয়াবৰ ফালে মুভ কৰিছে তাৰ আগত মানে অচিয়ে
এইটো মই শুনি আছো বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছিলে সেইটো শুনিছো কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো কিন্তু ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে পুৰা জড়িত এছপি আছে আছে কুম্বাং আছে আকৌ আপোনাৰ ক্ৰাইম আছে হৰভঙা হেৰিটো আছে হৰভঙা আইচি আছে ঠিক আছে এই যিটো অডিঅ' কল আছিল এই অডিঅ' কলটো এই ৰেকৰ্ডিঙে স্পষ্ট কৰিছে কেতবোৰ কথা এগৰাকী আৰক্ষীয়ে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে মন্তব্য কৰিছে গতিকে সন্দেহৰ আৱৰ্তত আৰক্ষী এতিয়া মূলত আৰক্ষী সন্দেহৰ আৱৰ্তত থাকি গৈছে আভা ৰাভা নামৰ যিগৰাকী আৰক্ষী বিষয়াৰ কথা আজি কোৱা হৈছে মাতৃয়ে যি অভিযোগ উত্থাপন কৰিছিল সেই আভা ৰাভাকো CIDয়ে জেৰা অব্যাহত ৰাখিছে হাসিনা বেগমে ষ্টুডিঅ'ত যিটো কথা কৈ গ'ল কিছু সময় পূৰ্বে যে জন্মনি ৰাভাক যিটো নাম্বাৰত যোনে কণ্টেক্ট কৰিছিল 6 লাখ টকা দাবী কৰিছিল এগৰাকী আৰক্ষীৰ তাত ফোন কৰা বুলি কৈছিল হাসিনা বেগমেও গতিকে জন্মনি ৰাভাই হাসিনা বেগমক কোৱা মতে এগৰাকী আৰক্ষীৰ ওচৰত ফোন কৰি ধন দাবী কৰিছিল এই সামগ্ৰিকভাৱে আৰক্ষীৰ যে সন্দেহজনক ভূমিকা সেই ভূমিকাটোক পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে বাণিজ্যিক বিৰতি উভতি আহিম আৰু জন্মনি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ প্ৰাগ নিউজৰ সৰজমিন তদন্তৰ দ্বিতীয় খণ্ড হিচাপে পাৰ্ট 2ত এটাকৈ পৃষ্ঠা ৰহস্যৰ পৃষ্ঠা খোল খাইছে CIDয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু সন্দেহৰ আৱৰ্তত যেহেতু আৰক্ষীও আহিছে তেনে প্ৰেক্ষাপটত ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে যে কিমান শুদ্ধভাৱে এই তদন্তৰ ফলাফল আৰু কিমান কম সময়ৰ ভিতৰত পোহৰলৈ আহিব ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছো ধন্যবাদ